পৃষ্ঠক পায়স ঘৃত মধু পৰমান দিব ভক্ষয় আৰু কৰি হনুমান পথ চাই আছে পিতি মাটি মুকপতি নাযাইবাৰ দেখি হৈব বিপল সম্প্ৰতি ময়ো তাহাম বাক নৌ নেদেখিও চিৰকাল পুৰু মনোৰথ তুমি যদি দেখা ভাল প্ৰজু প্ৰসাদত দেখো আৰু জয় কৰা শুয়া সুপ্ৰসন্ন কৰা চলিবাৰ কাজ নহলে যায় বা কপতি কৰয়ো যতন যদি বোলো তজুকে কেনে উৎসৱ এতে কওঁ নাহিকে আমাৰ ঈশ্বৰ কিহ কতে কওঁ এৰামে শুনিও শংকৰতে বে ইহাৰ নিদান তোমাৰ আমাৰ বেদ কহু বিদ্যমান তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ প্ৰকাশ মাত ইটো বিশ্ব নিৰন্তৰ আপুনি সৰ্জিলা কৰা আপুনি বিনাশ তুমি সে কাৰণ বিশ্ব তোমাৰ বিলাস এতে কাহে নাহি কিছু আশ্চৰ্য তোমাত আমি তিৰি জাতি আতি অবুধ খাই খাত এৰামে নাজানি তোমাৰ তত বোলো চলিবা কওঁ কৰা অনুগ্ৰহ আৰে কেৱলে আমাক তোমাক যাবাক প্ৰভু নাজানিল বুলিলো দেখো নিজ মাতৃ জন্ম যাহাত ধৰিলো ৰাম প্ৰীতি গৃহে জানতে মোৰ নুহি অনুচিত আনু কয় না গণ যাই দেখি উতৰিত নাহিকে সম্বন্ধ যাৰ দুষ্ট দৃষ্টি পৰিচয় হিউ নাৰী গণ স্বামী সহিতে চলয় এৰামে বকন ভূকন পিন্ধি পৰম উৎসাহে বিমানত চৰিহৰ চলয় আকাশে বিমানে ঢাকিল হবে আকাশ মণ্ডল দেখা হতি কইনা কেন চলয় সকল এৰামে কৈত শুনি আছা পিতি গৃহৰ কৌতুক শুনিলে কি কন্যাগণে নকৰে উৎসুক যাবে পিতিৰ গৃহৰ আনন্দে নেদেখায় তাৱে কদাচিতো নাৰী আনন্ত নৰহয় এতেকে নুগুছে মোৰ মনৰ চঞ্চল নেদেখো যাৱত প্ৰীতি গৃহ মঙ্গল যদি বোলা নকৰিলে আমাক আবান নাহি কিছু দুখ তাত শুনি উই খান